Hello everyone, Namaskar. Myself Rangina Musahari. মই আজি কিছু কথা শ্বেয়াৰ কৰিব ওলাইছোঁ ৰিগাৰ্ডিং মোৰ বেক ট্ৰিটমেণ্ট য'ত মই নেমকেয়াৰ ফিজিঅ' চেণ্টাৰত লৈ আছিলোঁ। মই মানে বহুত সোনকালে তাতে থেৰাপিটো লৈ মানে বহুত ভাল পালোঁ আৰু বহুত মানে ৰিলিফো পালোঁ। মোৰ ফিজিঅ'থেৰাপিষ্ট আছিলে ডক্টৰ নাজমিনা চুলতানা। মই এখেতৰ ছুপাৰভিজনৰ আণ্ডাৰত গোটাই মানে থেৰাপি গোটাই এক্সাৰচাইজখিনি এখেতৰ আণ্ডাৰত কৰিলোঁ। এখেতে মোক বহুত ভালকৈ মানে ছুপাৰভাইজ কৰিলে আৰু বহুত টেক কেয়াৰ কৰিলে আৰু বহুত ভালকৈ গাইড কৰিলে আৰু মোক মানে ইভেন ফ্ৰম দ্য ভেৰি বিগিনিং মানে এখেতে মোক বুজালে যে তুমি ঘৰত যাই মানে কিছুমান এক্টিভিটিজ তুমি এভইড কৰিব লাগিব আৰু কিছু তুমি তোমাৰ লাইফ ষ্টাইলত চেঞ্জেছ আনিব লাগিব। সেইখিনি গোটাই মোক কমপ্লিটলি মানে বহুত ধুনীয়াকৈ সেইদিনাই মোক অন দ্য ফাৰ্ষ্ট ডে চি এক্সপ্লেইন মি ভেৰি প্ৰপাৰলি আৰু মই মানে সেইদিনাই মানে নেক্সট দিনাৰ পৰাই মই অলপ মানে এৱেৰ হৈছে সেইবিলাক কথালৈ এৱেৰ হয় আৰু মই ইনিচিয়েলি মই ষ্টাৰ্ট কৰিলোঁ ফ'ল' আপ কৰিলোঁ এখেতৰ গাইডেঞ্চৰ আণ্ডাৰত আৰু গ্ৰেজুৱেলি মানে যিখিনি প্ৰব্লেম মই লৈ গৈছিলোঁ যেনেকৈ মোৰ বেকত টিয়াৰ আছিলে মোৰ মানে বডিত ইমান মানে এনেকৈ আছিলে বাৰ্ণিং চেনচেশ্যন টিংকলিং নামনেছ নাৰ্ভ কম্প্ৰেশ্যন মানে সেইখিনি প্ৰব্লেমক লৈ মানে মই এনেকৈ কণ্ডিশ্যনত আছিলোঁ মই মানে নৰ্মেলি একো কৰিব নোৱাৰোঁ বা মোৰ মেণ্টেল ষ্টেটটো ইমান সেনেকুৱা নাছিলে যে মই মানে ভাল হ'ব বা ইমানখিনি সোনকালে মোৰ ইম্প্ৰুভমেণ্ট হ'ব বাট I am so thankful to Najmina Sultana, my physiotherapist. She looked after me very well আৰু তাৰ অবজাৰভেশ্যনৰ আণ্ডাৰত তাই মোৰ মানে কণ্ডিশ্যনটো ষ্টাডি কৰি ভালকৈ মোক মানে এক্সাৰচাইজখিনি দিলে আৰু ভালকৈ থেৰাপিখিনি কৰালে বিকজ অফ হাৰ মানে মই বহুত সোনকালে ৰিকভাৰী হৈ গ'ল আৰু যিকোনো মই পাৰা নাছিলোঁ যেনেকৈ মই এটা সময়ত মানে এনেকৈ আছিলে যে মই ভালকৈ বহিব পৰা নাছিলে বা ভালকৈ থিয় হ'ব পৰা নাছিলোঁ মানে আৰু কামটো মই একেবাৰে মানে কৰিব মানে নোৱাৰিছিলোঁ এতিয়া মই মানে এনেকৈ ষ্টেবল আহিলোঁ উইদিন 15-16 days মই মানে পঢ়িব পাৰিছোঁ বা মই লাহে লাহে অলপ মানে এক্টিভিটিজখিনি কৰিব পাৰিছোঁ আৰু ইভেন কামটো ষ্টাৰ্ট কৰিব পাৰিছোঁ ইভেন মই এক্সাৰচাইজটো নিজে কৰিব পাৰিছোঁ I am so thankful to Najmina Sultana even though she is very young but she is very experienced, she is very skilled আৰু তাই বহুত ভালকৈ চাই আৰু টেক কেয়াৰ কৰে গাইডেঞ্চ বহুত ভালকৈ দিয়ে আৰু মই ইন ফিউচাৰো ইভেন ইফ আই ফেচ ছামথিং প্ৰব্লেম লাইক দিছ আই উড লাইক টু অনলি মানে মই এখেতকে মানে কনচাল্ট কৰিব খোজোঁ আৰু আপোনালোককো মই কওঁ যে যদি আপোনালোকেও মোৰ নিচিনা প্ৰব্লেম ফেচ কৰি আছে বা হৈ আছে আপোনালোকে যাওক আৰু নেমকেয়াৰ ফিজিঅ' চেণ্টাৰত ট্ৰিটমেণ্ট লওক তাতে যিমানখিনি মানে ফিজিঅ'থেৰাপিষ্ট আছে বহুত স্কিল্ড হয় এণ্ড দে আৰ ভেৰি কপাৰেটিভ আৰু সিহঁতে বহুত মানে পেচেণ্টৰ লগত কোঅৰ্ডিনেট কৰে ইণ্টাৰেক্ট বহুত ভালকৈ কৰে আৰু দে আৰ ভেৰি ছাপৰ্টিভ অলছ' মানে আগত মানে পেচেণ্টৰ কণ্ডিশ্যনবিলাক অবজাৰ্ভ কৰি লয় তাৰপিছতহে গ্ৰেজুৱেলি লাহেকৈ ট্ৰিটমেণ্টটো কৰায় মই I am just thankful to them and those who helped me out
অন অল দ'জ ডেইজ মানে যেতিয়া মোৰ ছেশ্যন চলি আছিলে ইভেন মোৰ কেতিয়াবা টাইম মেনেজমেণ্ট অলপমান মানে হোৱা নাছিলে বাট ষ্টিল দে অলৱেজ দে কণ্টেক্ট মি দে মিনছ কোঅৰ্ডিনেশ্যন বহুত ভাল আছিলে এখেতসকল মানে নিজে টাইম মেনেজ কৰিছিলে চ' মানে সেইকাৰণে আই এম চ' থেংকফুল টু দেম আৰু মই মানে মোৰ পৰা মই বেষ্ট উইচেছ দিব খোজোঁ থেংক ইউ